আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ৱাবাৰকাতুহু। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ ফুলকবিৰ ৰেচিপি এটা, আৰু তাৰ কাৰণে প্ৰথমতে মই ফুলকবি এটা লৈছিলোঁ, সেইটো সৰু সৰুকৈ কাটি লৈছোঁ, আৰু ইফালে লৈছোঁ লগত দুটা আলু, আৰু এইখিনি তাৰ পাছত মই বইল হ'ব দিলোঁ। আৰু বইল যেতিয়া হৈ গ'ল তেতিয়া পানীখিনি ড্ৰেইন কৰি দিছোঁ, আৰু সেইখিনি অকণমান ঠাণ্ডা পানীৰে ভালকৈ ধুই লৈছোঁ। তাৰ পাছত ফুলকবিখিনি আৰু আলুখিনিত মই নিমখ আৰু জলকীয়াৰ গুড়ি অকণমান মিক্স কৰি পেলাই সেইখিনি মিঠাতেলত ফ্ৰাই কৰি লৈছোঁ। বহুত বেছি ফ্ৰাই নহয়, আৰু অলপমান ফ্ৰাই কৰি লৈছোঁ। আৰু ইফালে যেতিয়া সেইখিনি ফ্ৰাই হৈ আছে তেতিয়া মই মছলা দুটা ৰেডি কৰিছোঁ, মানে পেষ্ট দুটা ৰেডি কৰিছোঁ। এটাত মই লৈছোঁ পিঁয়াজ, কেঁচা জলকীয়া, আদা, নহৰু, আৰু লগত লৈছোঁ শুকান জলকীয়া। এইটো এটা পেষ্ট বনাই লৈছোঁ। আৰু সেই একেটা জাৰতে মই আলমণ্ডছ লৈছোঁ, কিচমিচ লৈছোঁ, আৰু কাজু লৈছোঁ। এইখিনি লৈ লগত মই লৈছিলোঁ, এইখিনি চানা হয়, যিহেতু গৰমৰ দিন পৰিছে, গাখীৰ ফাটি যায়, আৰু সেইখিনি এনে কিয় ৱেষ্ট কৰোঁ, সেইখিনিও ইয়াৰ লগত লগ কৰিছোঁ, আৰু সেইখিনিৰো এটা পেষ্ট বনাই লৈছোঁ। আৰু ইফালে ফুলকবিখিনি ফ্ৰাই হৈ গ'ল, আদা নহৰু পেষ্ট আৰু সেই চানাৰ পেষ্ট গোটেইখিনি ৰেডি হৈ গ'ল। তাৰ পাছত মই কেৰাহী এটাত ৰিফাইন অইল অকণমান লৈ তেলখিনি যেতিয়া গৰম হ'ল তেতিয়া ইলাইচি, ডালচিনি, তেজপাত এইখিনি প্ৰথমতে দিলোঁ, আৰু এইখিনি অকণমান ফ্ৰাই কৰি ল'লোঁ। আৰু তাৰ পাছত যিটো পিঁয়াজৰ পেষ্ট বনাইছিলোঁ, পিঁয়াজ, আদা, নহৰু, সেই পেষ্টখিনি তাত দি দিলোঁ। এইখিনি অকণমান সময়ৰ কাৰণে ফ্ৰাই কৰিছোঁ। আৰু এইখিনি যেতিয়া অকণমান মানে কেঁচা ভাৱটো গুচি গৈছে, অলপ ড্ৰাই নিচিনা হৈছে, তাৰপাছত তাত মই নিমখ দিছোঁ। নিমখ সোৱাদ অনুযায়ী নিমখ যিখিনি দৰকাৰ আৰু সেইখিনি আপোনালোকে দিলেই হ'ল। আৰু তাৰপাছত লগত মই দিছোঁ অকণমান জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি। মই কিন্তু হালধি গুড়ি দিয়া নাই, যিহেতু এই গ্ৰেভিটো অকণমান বগাৰ নিচিনা হৈ থাকে, সেইকাৰণে হালধি গুড়ি মই ইউজ কৰা নাই। তাৰপাছত এইখিনি দিয়াৰ পাছত এইখিনি অকণমান সময় ফ্ৰাই কৰিছোঁ, আৰু এইখিনি যেতিয়া অকণমান দেৰি ফ্ৰাই হৈ গ'ল তাৰপাছত মই তাত পানী এড কৰিছোঁ, কাৰণ মই এতিয়া সেই কাজুৰ পেষ্টটো যিহেতু ইয়াৰ লগত দি দিম, তাৰমানে কাজুৰ পেষ্টটো দিয়াৰ আগতে পানী অকণমান দিছোঁ, যাতে সেইখিনি লাগি নধৰে, নহ'লে বেয়া লাগিব। আৰু তাৰপাছত মই সেই কাজু, কিচমিচ আৰু এইটো যিটো ড্ৰাই ফ্ৰুটছৰ পেষ্ট বনাইছিলোঁ, চানাও আছে তাতে, সেইখিনি দিছোঁ, দি লগত চেনি অকণমান দিছোঁ। আৰু এইখিনি দিয়াৰ পাছত এইখিনি ভালকৈ ইয়াৰ লগত মিক্স কৰি লৈছোঁ। আৰু এইখিনি মিক্স কৰাৰ পাছত তাত মই এচামুচ দৈ দিছোঁ, নৰ্মেল দৈ দিছোঁ, মিঠা দৈ নহয়, এচামুচ দৈ দিছোঁ। আৰু দৈৰ পৰিমাণ খুব বেছিও দিয়া নাই, নহ'লে অকণমান টেঙা ভাৱ এটা আহিব, সেইকাৰণে অলপমান দৈ দিছোঁ। আৰু দৈখিনিও ইয়াৰ লগত ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এইখিনি যেতিয়া অলপ সময় ফ্ৰাই নিচিনা হৈছে, মিক্স হৈ গৈছে, তেতিয়া তাত মই পানী দি দিছোঁ। পানী এতিয়া সেইটো আপোনালোকে নিজৰ হিচাপ মতে দিব, যিখিনি গ্ৰেভি দৰকাৰ আপোনালোকৰ সেই হিচাপত পানী দিব। আৰু যেতিয়া সেই পানীখিনি অকণমান উতল আহিছে তেতিয়া মই ফ্ৰাই কৰি থোৱা চব্জিখিনি, মানে ফুলকবি আৰু আলুখিনি তাত দি দিছোঁ। আৰু সেইখিনি ভালকৈ লৰাই দিছোঁ, ইয়াৰ লগত ভালকৈ মিক্স কৰি দিছোঁ। আৰু এইখিনি মিক্স হোৱাৰ পাছত যদি ভাবে যে আৰু অকণমান গ্ৰেভি লাগে, তেতিয়াহ'লে আপোনালোকে পানী এড কৰিব পাৰে। মোৰ যিহেতু গ্ৰেভি এমাউণ্টটো অকণমান কম হৈছিলে, মই সেইকাৰণে পানী অকণমান এড কৰি দিছোঁ। আৰু তাৰপাছত কেৰাহীৰ ঢাকনিখন লগাই দিছোঁ। অলপ মাজে মাজে মই চেক কৰিছোঁ যে চব্জিখিনি ভালকৈ সিজিছে নে নাই, কাৰণ যেতিয়া মই প্ৰথমতে এইখিনি ফ্ৰাই কৰোঁ তেতিয়া ইমান ভালকৈ সিজা নাছিলে, সেইকাৰণে এইখিনি মই মাজে মাজে চাই লৈছোঁ আলুখিনি সিজিছে নে নাই। আলুটো যিহেতু সিজিলে ফুলকবিটোও সিজিয়ে যাব। তাৰপাছত মাজতে এনেকৈ চেক কৰি লৈছোঁ, আৰু পিছত যেতিয়া লাষ্টত মই সেইখিনি যেতিয়া হৈ গৈছে আৰু প্ৰায়, তেতিয়া মই আৰু এবাৰ চাই ল'লোঁ, আৰু এইখিনি প্ৰায় সিজি গৈছে চব্জিখিনি। আৰু তাৰপাছত মই গেছটো অফ কৰি দিছোঁ। আৰু এইটো আছিলে ৰেচিপিটো। আৰু এইখিনি আপোনালোকে ভাতৰ লগত হওক বা ৰুটিৰ লগত হওক, যিকোনো এটাৰ লগত খাব পাৰে। চ' কেনেকুৱা লাগিলে আপোনালোকৰ মোৰ ভিডিঅ'টো জনাব, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰি দিব। আজিৰ কাৰণে এইখিনি আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়াহ'লে আল্লাহ হাফিজ।